কৈছো যে খেতিৰ পৰা বহুতখিনি টকা উপাৰ্জন কৰিব পাৰে ভালদৰে যদি কৰে ধৈৰ্য ধৰি। তো দাদাৰ এয়া ঘৰ এইফালে খেতি কৰি থোৱা আছে। এইটো কাৰণে এই ভিডিঅ'টো বনালোঁ যিহেতু বহুতখিনি মানে নতুন যুৱ প্ৰজন্ম মানে আপোনাৰ চাকৰি এটা বিচাৰি ফুৰে, ভাল কিবা কাম এটা বিচাৰি ফুৰে। যদি চাকৰি বাকৰি নাই ধৰি লওক কেনেধৰণে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে। নমস্কাৰ সকলোকে। ধৰি লওক বিভিন্ন প্ৰজাতিৰ খেতি বাতি কৰি থকা দেখোঁ, তেতিয়া গতানুগতিকভাৱে মনটোৱে এবাৰ বিচাৰিলে যে ময়ো খেতি আৰম্ভ কৰোঁ নেকি। তাৰ পৰা মানে অনুপ্ৰেৰণা। তো কি খবৰ গাইজ, আশা কৰোঁ সকলোৰে ভাল এণ্ড মোৰ খবৰ ভাল দিয়ক। ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো মানে সম্পূৰ্ণ বিজনেছ লাইনত হ'বলৈ গৈ আছে। তো আচলতে মানে দেখা পাইছোঁ যে নতুন প্ৰজন্ম আমাৰ নিচিনা ধৰি লওক ল'ৰা ছোৱালী সকলোকে মানে এটা ভাল চাকৰি প্ৰয়োজন। যদি চাকৰি নাপায় মানে আচলতে কেনেধৰণে তেওঁলোকে জীৱন মানে স্বাৱলম্বী হ'ব পাৰে। তো তেনেকুৱা বহুতখিনি বিজনেছ আছে, বিজনেছ লাইন আছে, আপোনাৰ বহুতখিনি বিজনেছ কৰি মানুহে ছাকচেছ হৈছে। তো কেনেকুৱা ধৰণৰ বিজনেছ কৰিলে মানে আচলতে মানুহে ছাকচেছ হ'ব। তো তেনেধৰণৰ দাদাজনে ঘৰলৈ গৈ আছোঁ আজি মই। তো নিজেও তেওঁ মানে স্বাৱলম্বী হৈছে আৰু বহুতখিনি মানুহক মানে সংস্থাপনো দিছে। তো কেনেধৰণে মানে আচলতে কেনেধৰণৰ বিজনেছ কৰিলে ছাকচেছ হ'ব, তো কেনেকৈ কি ষ্টাৰ্ট কৰিব লাগে, তো দাদাজনৰ তাত পাই লওঁগৈ। তো তেওঁ কেনেধৰণে ষ্টাৰ্ট কৰিছিলে সকলোখিনি ক'ম, তো চাই থাকক। তো দাদাৰ এয়া ঘৰ এইফালে খেতি কৰি থোৱা আছে। তো দেখা পাইছে মানে পূৰা একদম এইফালে পূৰা খেতি কৰি থোৱা আছে। তেওঁৰ ঘৰৰ মানে বাৰীত এনেকৈ কিমান ডাঙৰকৈ মানে খেতি কৰিছে চব সেই তালৈকে আছে। তো এইবোৰ আপোনাৰ দেখা পাইছে বন্ধাকবিকে ধৰি এইফালে আলু চালু লগাই দিছে। আৰু এইফালে লগতে আপোনাৰ মানে পুখুৰী দেখা পাইছোঁ, এইফালে গোটেই পুখুৰী আছে। তো তালৈ যাম বাৰু। দাদাজনৰ আৰু এখন ফাৰ্ম আছে মানে তাত পাই লওঁগৈ, তাত পাই পেলাই কথা পাতি আছোঁ। খেতি কৰি থোৱা আছে দেখা পাইছে, বঢ়িয়া খেতি। এনেকৈ আগলৈ গৈ আছোঁ, দাদাৰ ফাৰ্ম এখন আছে। তো আমি এনেকৈ আহি পেলাই এইফালে দেখা পাইছে ফাৰ্মখন পাই গৈছোঁ। এইফালে পূৰা বিলাহী চিলাই লগাই থোৱা আছে দাদাজনে, এইখনেই ফাৰ্ম। আৰু সেইফালে ঘৰত এখন আছিলে দেখা পাইছে, এইফালেও পূৰা ফাৰ্মৰ পূৰা খেতি কৰি থোৱা আছে। তো দাদা তাত আছে, আমি এতিয়া তাৰ ওচৰলৈ যাওঁ। ফাৰ্মখনত আহি মই পাই গ'লোহি আৰু এইফালে দাদাক পোনখনে মই চিনাকি কৰি দিছোঁ, চাবুদ্দিন দা। নমস্কাৰ। হয়, মানে মই যাৰ কথা কৈ আছিলোঁ অথনি যে তেওঁ বহুতখিনি মানে বিজনেছ কৰি আছে আৰু লগতে তেওঁ স্বাৱলম্বী হৈছে আৰু বহুতকে মানে তেওঁ সংস্থাপন দিছে। তো দাদাৰ মুখৰ পৰা মানে শুনো যে দাদাই কেনেধৰণে এই বিজনেছ লাইনটো ষ্টাৰ্ট কৰিছিল আৰু কেনেধৰণে কি কৰি আছে। নমস্কাৰ সকলোকে, আন্তৰিক স্বাগতম। যিসকলে মোৰ ভাইটিটোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰি থৈছে সকলোকে আন্তৰিক স্বাগতম। মোৰ নাম মহম্মদ চাহাবুদ্দিন আহমেদ, ঘৰ ঐতিহ্যমণ্ডিত দুবিঘাৰী ভিক্ষাৰী মন্দিৰত, মধ্যপ্ৰদেশ গাঁও পঞ্চায়ত খুমটাই সমষ্টি। মোৰ ভাইটি প্ৰণৱ ফুকন, অতি মৰমৰ ভাইটি পাপুল শইকীয়া, এওঁলোক অনুৰাগী আমাৰ খেতিডৰাত সদায় আহি থাকে, চাই থাকে। আজিৰ পৰা 13 বছৰ আগত নাটকীয়ভাৱে যেতিয়া আমি সামাজিক কাম কাজবিলাক কৰি পেলাই ঘূৰি থাকোঁ গাঁওবিলাকত, আপোন গাঁওবিলাকত, তেতিয়া মানে খেতিৰ প্ৰতি বা যিবিলাক সেউজীয়া পথাৰবোৰ দেখোঁ, কাৰোবাৰ পৰা ধুনীয়া শস্য শ্যামলা হৈ আছে, কবি আছে, ধৰি লওক বিভিন্ন প্ৰজাতিৰ খেতি বাতি কৰি থকা দেখোঁ, তেতিয়া গতানুগতিকভাৱে মনটোৱে এবাৰ বিচাৰিলে যে ময়ো খেতি আৰম্ভ কৰোঁ নেকি। তাৰ পৰা মানে অনুপ্ৰেৰণা। সামাজিক কাম কৰি মধ্য ব্ৰহ্মপুত্ৰ, পশ্চিম ব্ৰহ্মপুত্ৰ, জোৰাগুৰি, বালিদোৱা, গড়মৰা, বগৰীয়নি, কছাৰী পাম, হাঁহচোৱা, চিষ্টিকা, চমুৱা, খলাবৈ, এইবিলাক গাঁৱত, নতুন চাপৰি, মিলনপুৰ, এইবিলাক গাঁৱত যেতিয়া গৈ থাকোঁ, এইবিলাক খুব খেতি বাতি কৰে সেই গাঁওবিলাকত। সেউজীয়া পৰিৱেশ দেখি মনটোলৈ আপ্লুত হৈছিল যে কিবা এটা কৰোঁ, মানে কিবা এটা কৰিব পাৰি নেকি, কি কৰিব পাৰি। চিন্তা কৰি যে প্ৰথমবাৰ আমাৰ মই এবিঘামান মাটি, ঠিক আজিৰ পৰা 13 বছৰ আগত গ্ৰীণ মটৰ, সেউজীয়া মটৰ আৰু বেঙেনা ৰুইছিলোঁ। তো মই চালোঁ যে এবিঘা মাটিত সেই 13 বছৰ আগত সেউজীয়া মটৰ আৰু বেঙেনা কৰি 9,500 মান টকা মই লাভ পাইছিলোঁ। 9,500 মান টকা। তেতিয়া মানে পইচা নাথাকেতো পকেটত, আৰু সেই খৰচ বছ কৰি মোৰ 5,000 মান টকা একদম নেট প্ৰফিট থাকিলে। মই চিন্তা কৰিলোঁ এবিঘা মাটি কৰি 5,000 টকা পালোঁ, যে এইবাৰ মই 3 বিঘামান কৰোঁ। সেই বছৰ আকৌ মটৰ বেয়া হৈ গ'ল। মটৰ বেয়া হ'ল মানে খুব সাৰ ধৰিলে, যে অভিজ্ঞতাও নাইকিয়া। সেইবাৰ মই ছাকচেছ হ'ব নোৱাৰিলোঁ। কিন্তু বেঙেনাত মই ভাল পইচা পালোঁ। আধা বিঘামান বেঙেনা মই তেতিয়া মনত 4 টকা, দ্বিতীয় বৰ্ষত মই প্ৰায় 7,000 মান টকা লাভ পালোঁ। 1 কেজি 3টা 4টা উঠা বেঙেনা। 3 বছৰমানত যেতিয়া মই গম পালোঁ যে অলপ মাটি বাৰী বোলো ওচৰতে লৈ লওঁ, নিজৰ অলপ মাটি আছিলে মোৰ 2 বিঘাত, তেতিয়া মই ক'লো অলপ এক্সপাৰ্ট এজনৰ কথা পাতোঁ, খেতিটো কেনেকৈ হ'ব। মই নিজস্বভাৱে কৰিছোঁ, মানে খেতি একদম প্ৰফেচনেলি কৰা, প্ৰফেচনেলত টেকনলজি আপগ্ৰেড কৰিব লাগে, মানে যে কি টেকনলজি কৰি পেলাই খেতিটো আমি আগবঢ়াই লৈ যাব পাৰোঁ, আপডেট কৰোঁ। তেতিয়া মানে মই এজন কথা পাতিলোঁ, আমাৰ হাঁহচৰাই মহেন দাস বুলি কয়, তেখেত মোৰ জ্যেষ্ঠ ব্যক্তি। তেখেতৰ ফাৰ্ম মানে খুলিছিলে, তাতে ৱেষ্ট বেংগলৰ মানুহ আছিলে। মই সেইটো কথা পাতিলোঁ, তেওঁ অলপ গাইড দিলে মোক। নাৰুদা বুলি কয়, তেখেত আমাক আছিলে শেষলৈ 4 বছৰমান। নাৰুদা ক'লে মই খেতি কৰিম। খেতি কৰি কেনেকৈ খেতি কৰিম, আপোনাক গাইড দিয়ক। পুলি পচোৱা চিষ্টেমবিলাক মানে
এইফালে দেখা পাইছে এইফালে পুলি চুলি মানে পচোৱা আছে এইবোৰ দেখা পাইছে এনেধৰণে পুলি প্ৰথম পচাই তাৰপিছত মানে এই পুলিবোৰ মানে নি ধুনীয়াকৈ ৰুই পেলাই নি তেনেকৈ ষ্টাৰ্ট কৰে 3টা ষ্টেপ হয় প্ৰথমতে আমি পুলিটো বেডটো বনালো ধুনীয়াকৈ তাৰ পুলিটো পচালো পুলিটো গজিলে 4 ফুটীয়ামান হতাকৈ সেই পুলিটো এইটো ব্ৰুইং কৰা বুলি কয় আকৌ বেলেগ এটা মানে ভেটিত এইটো পচাব লাগে এতিয়া গ্ৰোথটো মানে গছটোৰ পৰা গ্ৰোথটো খুব শক্তিশালী হয় আৰু খুব সোনকালে লহপহকৈ বাঢ়ে এনেধৰণে দেখা পাইছে ইয়াতে এছাম ফুল মই বিকিলো আসাম ফুল মই বিকিলো দ্বিতীয় চাম লাগি আছে আৰু এটা চাম হ'ব তৃতীয় চাম হ'ব কিমান দিন লাগে এনে আপোনাৰ এতিয়া যিটো আগতে প্ৰথম কথাটো 60 দিন 45 বা 60 দিনতো শেষ কৰিব লাগিব এইটো 75 পৰা 80 দিন 75 days to 80 days এইটো আমি কমপ্লিট 80 days কমপ্লিট কৰাৰ পাছত ইয়াত আকৌ আমি হাল বাই কবি ৰুম এতিয়া দেখিছে আপুনি এইটো আগলৈ দেখালে গম পাব এইটো বন্ধাকবি আছিলে এইফালে দেখা পাইছে আপোনালোকে আজি এইটো অহা পুৰখিলে এইখিনি যে পুলি আছে এই দ্বিতীয় চাম পুলি এইখিনি যে আছে এইখিনি তাত মানে শিফট কৰা হ'ব ইয়াত খালি কৰি খুব বেছি বেছি মাটি ধৰা 15 বা 10 দিন খালি থাকে হয় হয় মানে তেনেধৰণে মানে আপুনি মানে ষ্টাৰ্ট কৰিলে আৰু এতিয়ালৈকে মানে একদম চলাই আছে নৰহকে হয় হয় খুব সুন্দৰ মানে এই গোটেইখিনি মানে কেনেধৰণে মানে তেওঁ খেতিৰ লগত জড়িত হ'ল বিশেষকৈ তেওঁ সকলো বিভিন্ন জেগাত ঘূৰি মেলি মানে আমাৰ সেউজীয়া যিটো পৰিৱেশ খেতি পথাৰবোৰ দেখি তেওঁ মানে অনুপ্ৰেৰণা পালে কিবা এটা কৰিব পাৰে নেকি প্ৰথম লাহে লাহে ষ্টাৰ্ট কৰিছিলে এবিঘা মাটি পৰা তাৰপিছত আৰু অকণমান ভালকৈ কৰিব পাৰে নেকি তাৰপিছত তেনেকৈ মানে প্ৰফেচনেলি অলপ কৰিবলৈ মানে আপোনাৰ কেনেকৈ আধুনিক প্ৰযুক্তিবিদ্যা ঢেৰ ওলাই গ'ল ধৰি লওক তেনেধৰণে কেনেকৈ আপোনাৰ মানে অলপ আৰু ভাল কৰিব পাৰে নেকি তেনেকৈ অলপ অলপ ডাঙৰকৈ তেওঁ কৰি পেলাই এতিয়া মানে এইফালে দেখা পাইছে গোটেই একদম সম্পূৰ্ণ ধুনীয়াকৈ ফাৰ্ম খুলিলে তো দাদাৰ মুখৰ পৰা আজি প্ৰশ্ন কেইটামান আছে মোৰ সুধিম প্ৰথমে আপোনাক এটা প্ৰশ্ন সোধোঁ যিহেতু আমাৰ নতুন প্ৰজন্ম ধৰি লওক আমাৰ নিচিনা চবেই ভাল চাকৰি এটা লাগে ধৰি লওক ভাল জব এটা লাগে যদি চাকৰি এটা নাপায় ধৰি লওক আপোনাৰ নিচিনাকৈ কেনেধৰণে মানে খেতিৰ লগতে নহয় ধৰি লওক কেনেধৰণৰ এটা বিজনেছ কৰি বা স্বাৱলম্বী হ'ব পাৰিবনে 100% পাৰিব 100% পাৰিব হয় আমাৰ কিছু কিছু মানুহে খেতি বুলি ক'লে উপলুঙা কৰে হয় হয় যদি আমাৰ নিউজবিলাক প্ৰকাশ হয় কিছুমানে কয় যে সত্যনে পাৰেনে সম্ভৱ পইচা উপাৰ্জন কৰিব পাৰেনে কিন্তু সম্ভৱ মই বিয়তে সম্ভৱ মানে মই দুটা বস্তু বিশ্বাস কৰোঁ যে জিৰাবলৈ এখন বহল পথাৰ কান্দিবলৈ কেইজোপামান বিশ্বাসী গছপুলি এইটো মানুহৰ জীৱনত খুবেই প্ৰয়োজন জিৰাবলৈ এখন সুন্দৰ পথাৰ আজি তোমাৰ জিৰাবলৈ ইউটিউব চেনেলটো আছে এইটো তোমাৰ কাৰণে এখন সুন্দৰ পথাৰ কান্দিবলৈ কেইজোপামান বিশ্বাসী গছপুলি মানে মই যেতিয়া দুখ লাগে বা কিবা হয় মই যেতিয়া কবি গছ কিছুপা বেঙেনা গছজোপা কাষত বহি যাওঁ বা মোৰ ফিচাৰীটোৰ কাষত যেতিয়া এবাৰ বহোঁ তেতিয়া মনটোৰ পৰা সেই অৱসাদবোৰ দূৰ হৈ যায় এতিয়াতো মই বিশ্বাস কৰোঁ আৰু যিসকলে কয় যে নোৱাৰি নেকি মই 100% ক'ব পাৰি যে এবিঘা মাটি যদি আগতীয়াকৈ আপোনাৰ বেঙেনা কবি যদি বৰ বেঙেনা ৰুৱে যদি তোমাৰ পূজাৰ এসপ্তাহমানৰ পিছৰ পৰা চিঙা আৰম্ভ কৰে মই 9 দিগম যে 1.5 লাখ টকা প্ৰফিট কৰিব পাৰিব এইটো বহুত ডাঙৰ কথা এটা মানে এতিয়া ধৰি লওক বহুতৰ মনত এটা প্ৰশ্ন আহি থাকে এতিয়া নতুন প্ৰজন্ম মই দেখা পাইছোঁ ধৰি লওক 3rd গ্ৰেড 4th গ্ৰেড পোষ্ট ওলায় চৰকাৰী চাকৰি ধৰি লওক আপোনাৰ 10,000টা পোষ্ট ওলায় কিন্তু লাখ লাখ ল'ৰাই চাকৰি ইণ্টাৰভিউ দিয়ে বহুতে নাপায় তেতিয়া বহুতে মানে ভাগৰি পৰে মই এইটো কাৰণে আপোনাক প্ৰশ্নটো কৰিলোঁ যে আপুনি যেনেধৰণে মানে খেতি ষ্টাৰ্ট কৰিলে বা এতিয়ালৈকে কৰি আছে যেনেকৈ স্বাৱলম্বী হৈছে আৰু 10জন বা 100জনক আপুনি আপোনাৰ সংস্থাপন দিছে তেনেধৰণে আমাৰ নিচিনা নতুন প্ৰজন্মও কৰিব পাৰে এইটো সাধনা হ'ব লাগিব কৃষি বিপ্লৱটো সাধনাৰ লগতে জীৱিকাৰ আহিল আৰু সাধনা মানে বিশ্বাসে মিলয় হৰি এইটো তোমাৰ দেউতাই কয় মই আমাৰ সঞ্জীৱ দাক ধন্যবাদ জনাইছোঁ সঞ্জীৱ আমাৰ মোৰ দেউতাক সঞ্জীৱ কাকতি মই ধন্যবাদ তেখেত খুব আদৰ্শ ব্যক্তি আৰু মই তেখেতকো ফ'ল' কৰোঁ অকণমান তেখেতৰ সামাজিক কাম কাজ অনুপ্ৰেৰণাখিনি মই ভাল পাওঁ মই তেখেতকো মই খেতি পথাৰৰ মাজৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ লাগি থাকিলে মাগি নাখায় আৰু আমাৰ সমাজখন এনেকুৱা যে আপোনাৰ জোঁৱায়ে কি কৰে চাকৰি কৰে লাগিলে সেইটো দুদান্ত চোৰে হওক বুঢ়াই হওক একদম তেখেততকৈ ভাল ধৰা কোনো নাই মানে ছোৱালীজনীক দি দিব লাগে মানে এটা বোজা ছোৱালীজনী আচলতে ভুল চিন্তাধাৰা মোৰে চাকৰি কৰে চাকৰি কৰালে সেই ল'ৰাজনৰ চাৰিত্ৰিক যিটো দিশ আৰু তেখেতে পইচা ঘটাৰ অফিচৰ পইচা ঘটাৰ যিটো আহিলা সেইটো কোনো বিশ্লেষণ নকৰে বিচাৰো নকৰে কিন্তু তোমালোকে বোলে খেতি কৰে এই খেতি কৰা ল'ৰাহে ছোৱালীজনী দিলা নাই আচলতে চাকৰি কৰিলে যিটো পইচা উপাৰ্জন হয় খেতি কৰিলে তাতকৈ বেছি উপাৰ্জন কৰিব পাৰিব যদি আপুনি ভালদৰে কৰে আৰু আচলতে মানুহৰ সকলোৰে যে চাকৰি থাকিব এইটো কথা নহয় আচলতে আপুনি যদি ভাবে ভাল বিজনেছ কৰিও ভালদৰে চলি থাকিব পাৰি তো আৰু এটা কথা সোধোঁ দাদা মানে আপোনাৰ ধৰি লওক এই আপোনাৰ যেনেকৈ কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিবলৈ
তেওঁক মানে কেনেকুৱা ধৰণৰ গুণ থাকিব লাগিব গুণ বুলি নহয় আচলতে কেনেধৰণে তেওঁ বিজনেছ লাইনটো ষ্টাৰ্ট কৰা উচিত অকণমান ক'ব নেকি যিহেতু আপুনি খেতিৰ লগত খেতিৰ আপোনাৰ বিজনেছটোৰ লগত আপুনি বিজনেছ বুলিয়ে কৈছে ব্যৱসায় যিহেতু আপুনি খেতিৰ ফাৰ্ম আছে এই তেনেকুৱা ধৰণৰ বিজনেছ যিকোনো বিজনেছ এটা কৰিবলৈ আপোনাৰ কেনেধৰণে মানে পদক্ষেপটো প্ৰথমতে ল'লে উচিত জনাব টিকুনীয়া বা চটুক বা টিকুনীয়া ব্যৱসায় হয় বা 4টা 5টা 3টা এনেকুৱা ব্যৱসায় কৰিব লাগে প্ৰত্যেক বছৰে মোক খেতিৰে প্ৰফিট বা লাভ দিব তেনেকুৱা কথা নাই কেইবা বছৰ আমিও 2-4 বছৰ 3 বছৰ কোভিডৰ সময়ত যথেষ্ট ঘাটিও খাই গৈছোঁ কোভিড বিকানে আমি গৰু খুৱাই দিছোঁ কিন্তু আমি ভাগি পৰা নাই মই জানো যে নিৰাপদে জীয়াই থাকিবলৈ হ'লে আৰু জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ হ'লে পৰাজয় আছে ফেইলৰ ইজ দ্য পিলাৰ অফ সাকসেস এদিন লাভ লোকসান থাকিব বা এটা আপুনি যদি আপোনাৰ ইন্টাৰভিউ ক্ষেত্ৰতে চাকৰি ক্ষেত্ৰতে এজনে পালে 10জনে নাপাব এনেকুৱা ফেইলৰ ইজ দ্য পিলাৰ অফ সাকসেস গতে ব্যৰ্থতা থাকিলে কৃতকাৰ্যতা মুখ দেখা পায় গতে ব্যৰ্থতা থাকিবই আৰু যাৰ চকুত কান্দবনৰ চকু পানী নলাই যাৰ চকু পানী নলাই কি হাঁহিব নাজানে হয় হয় আৰু খেতিয়া কেনেকুৱা কন্দুৱাই আৰু কন্দুৱাৰ পিছত যিখিনি হাঁহিৰ চকু পানী সেইখিনি আমোদ আগ্ৰহ কোটিটকীয়া সম্পদ তাক কোনো আপুনি অন্তত চুই শেষ কৰিব নোৱাৰে খেতিৰ লগত কিমান চনৰ পৰা জড়িত হৈ আছে এতিয়া 2023 চন হয় 9 মানৰ পৰা জড়িত হৈ গ'ল মিনিমাম 13 বছৰ হৈ গ'ল এতিয়ালৈকে কৰি আছো আৰু জীৱনৰ শেষ সম্পদ খেতিয়ে মোৰ চিনাকি খেতি আৰু মোৰ জীৱনৰ পিতৃ মাতৃ আৰু সমাজখনক যেতিয়া শ্ৰদ্ধা কৰোঁ খেতি দ্বাৰা মোৰ কাৰণে ভগৱান প্ৰদত্ত আল্লাহ প্ৰদত্ত এখন সুন্দৰ প্ৰতিচ্ছবি মণিকূট যেনেকুৱা নাম মছজিদ যেনেকুৱা মোৰ খেতিৰ দ্বাৰা মোৰ কাৰণে পবিত্ৰ স্থলী আৰু এই দ্বাৰা মোৰ জীৱনৰ শেষ উশাহখন যাতে খেতিৰ মাজতে শেষ কৰিব পাৰোঁ সেইটোৱে সমাজৰ আশীৰ্বাদ বিচাৰিছোঁ তো ইমান ধুনীয়া ধুনীয়া কথা কৈ আছে দাদাই আচলতে আপোনালোকে তেখেতক দেখি অনুপ্ৰেৰণা পাওক বুলিহে আজিৰ ভিডিঅ'টো বনালোঁ যে আচলতে আমি আজি ধৰি লওক চাকৰি কোনোবাই পাইছেতো পোৱাটো পাই যাব কিন্তু আপোনাৰ তেনেকুৱা 10জনে নাই পোৱা তো তেনেধৰণে চাকৰি নোপোৱা নিবনুৱা যুৱক বা যুৱতীয়ে এনেধৰণে কিবা এটা কৰিব পাৰে নেকি ধৰি লওক আজি খেতি কৰিছে খেতি নহ'লেও বেলেগ কিবা বিজনেছ তেওঁ ক'লে যে ধৈৰ্য লাগিব আৰু আচলতে ধৈৰ্য ধৰি যদি আপুনি আজি ধৰি লওক বিজনেছ এটা ষ্টাৰ্ট কৰি দিলে আজি লোকচান হৈছে বা এৰি দিম এইটো নহয় আচলতে আজি লোকচান হ'ব পাৰে কাইলৈ আপুনি আকৌ লাভ হ'ব আপোনাৰ আচলতে ধৈৰ্যটো লাগিব ন দাদা একদম ধৈৰ্যৰ একাগ্ৰতা বিশ্বাস আৰু কৰ্মচাৰীক বুকুৰ মাজত জীয়াই ৰাখিব পৰা মৰমৰ প্ৰৱণতা এটা লাগিবই আৰু মই যে খেতি কৰি আছোঁ মই ঘূৰি ফুৰা মানুহ আহে মোৰ পিছপিনৰ যিসকল মানুহে খেতি কৰে ৰাতিপুৱাই গছপুলিটো ৰুই আহি হুইল মাৰে কোৰ মাৰে পানী দিয়ে তেখেতসকলহে মোৰ সম্পদ প্ৰথম কথা এটা ব্যৱসায় সফল কৰি ৰাখিবলৈ হ'লে কৰ্মচাৰীসকলক পিতৃ মাতৃ ভগৱান প্ৰদত্ত মৰ্যাদা দিব লাগিব চাকৰ হিচাপে নহয় সকলোকে সমান একদম সকলোকে প্ৰথম শ্ৰদ্ধাশীল ব্যক্তি সেইসকল যিসকল আই মাতৃ আমাৰ ইয়াত কবি ৰুৱে যিসকল যুৱ বন্ধুৱে আমাৰ ইয়াত হুইল মাৰে চাফা কৰে হাল বায় সেইসকলক যদি মই বুকুৰ মাজত জীয়াই ৰাখিব পাৰোঁ কৰ্মচাৰীসকলক বিশেষকৈ যিসকল ব্যক্তিয়ে কৰ্মচাৰীসকলক বুকুৰ মাজত নিজৰ পৰিয়ালৰ আত্মীয় কোনোমতে জীয়াই বান্ধি ৰাখিব পাৰে তেখেতে ব্যৱসায় কিন্তু সফল হ'ব আৰু এইটো মই আহ্বান জনাম আৰু দাদাৰ মুখৰ পৰা শুনো যিহেতু দাদাহঁতো আছে আচলতে আপুনি নিবনুৱাসকলক কি ক'ব যে এনেধৰণে বিজনেছ কৰি কিবা কৰিব পাৰিব নেকি হয় নিবনুৱাসকল এনেদৰে স্বাৱলম্বী হ'ব পাৰে হয় যেনেকৈ আমাৰ ককাইদেউ চাহাবুদ্দিন দাই যিদৰে খেতি কৰি আগবাঢ়ি 13 বছৰ জড়িত হৈ আছে আগতে বিঘাত ষ্টাৰ্ট কৰিছিলে এতিয়া তেখেতৰ 50 বিঘা মাটিত খেতি যিকোনো প্ৰকাৰৰ শস্য পাব আপুনি বেঙেনাৰ পৰা কবিৰ পৰা আদি কৰি মাছৰ পুখুৰীও আছে ব্ৰইলাৰ ফাৰ্মো আছে তেখেতৰ সকলোখিনি অনুপ্ৰেৰণা আছে নতুন প্ৰজন্মই এনেকুৱা কিছুমান কাম কৰিও স্বাৱলম্বী হ'ব পাৰে দুদিন দেৰি হ'ব ধৈৰ্য ধৰিব লাগিব কোনো কাম সৰু ডাঙৰ নহয় আচলতে হয়নে দাদা আজি আপোনাৰ ধৰি লওক কিবা এটা সৰুকৈ ষ্টাৰ্ট কৰিছে কাইলৈ আপুনি ভালকৈ যদি কৰে আৰু অকণমান ভগৱানে কৰাত আগবাঢ়িব ডাঙৰ হ'ব মৰ্ণিং শ্ব'জ হয় ৰাতিপুৱাই দিনটো জাননী দিয়ে গতিকে আজি আমি ব্যৱসায় এটা কৰি যদি আমাৰ যুৱ প্ৰজন্মৰ আৰু অসমীয়া মানুহখিনি এটা আৱেগিক মানুহ আমি এতিয়া কা আন্দোলনৰ সময়ত আৱেগিকভাৱে গোটেই অসমখন কি কৰিছিলোঁ তাৰ পাছত পৰ্যটকে আমি পাহৰি গ'লোঁ ঠিক খেতি বাতিবোৰ তেনেকুৱা আৱেগেৰে সিদ্ধান্ত লোৱা বস্তু নহয় বিবেকেৰে সিদ্ধান্ত ল'ব লাগিব এই খেতিবোৰ আমি খটুৱাব লাগিব 10 টকা খটুৱাই দিব লাগিব কিন্তু আপুনি 1 কেজি কবি 5 টকা 10 টকা কৰি পইচা গোটাব লাগিব সেই একাগ্ৰতা ধৈৰ্যশীল লাগিব 5 টকা কবি হৈ গ'ল মই 1 কুইণ্টেল 500হে পাম মই 10 লাখ খৰচ কৰি দিলে কি হ'ব তেনেকুৱা নহয় আমাৰ 30 বিঘা কবি আছে ধৰি লওক এতিয়া আমাৰ 3000 কুইণ্টেল আপুনি বিকে এতিয়া 15 লাখ টকা আহিব ন 5 টকা
আমি 5 টকাটো গুৰুত্ব দিব নালাগিব পথাৰত থকা বহল কৃষিডৰা গুৰুত্ব দিব লাগিব যে সেইদৰে মোক কি প্ৰডাকশ্যন দিব 5 টকাটো মোৰ কাৰণে কেনেকুৱা ধৰণৰ কি কৰিব পাৰি 5 টকা মোৰ কাৰণে কোটি টকা মোৰ কাৰণে 500 কোটি টকা হ'ব লাগিব কোটি টকাটো মোৰ কাৰণে হ'ব লাগিব নগণ্য কিন্তু 5 টকাটো মোৰ কাৰণে একদম সম্পদ হ'ব লাগিব সদায় কইন্সৰ পৰা আৰম্ভ কৰিব তেতিয়া নোট পোৱাৰ মাদকতা পোৱা যায় কইন্সৰ পৰা আৰম্ভ কৰিবলৈ 0 পৰা ষ্টাৰ্ট কৰিহে 100 পোৱা যায় কাৰণ শূন্য এটা পবিত্ৰ সংখ্যা হয় কাৰণ একৰ পাছত যদি শূন্য নাথাকে সংখ্যাৰ বৃদ্ধি নাপায় শূন্যহে আৰম্ভ কৰিব লাগিব জীৱনটো হয় হয় আমাৰ দুখ আমি 100 বিচাৰোঁ শূন্যলৈ গতি কৰি যাওঁ আচলতে আমাৰ সমাজখনত মানে আপোনাৰ বহুতখিনি ভুল চিন্তাধাৰা আছে এতিয়াও হয়নে দাদা আচলতে ভাল ল'ৰা এটা আহিলে ধৰি লওক কোনোবা ছোৱালীজনীক চাবলৈ ল'ৰাটোৱে চাকৰি কৰে বুলি ক'লে ছোৱালীজনীকে দি দিয়া আৰু বিয়া আৰু মানে ভাল হৈ যাব আৰু কিন্তু সেই পিছৰ চোৱা আচলতে কি হ'ব ভৱিষ্যতত সেইটো কোনেও নাচায় আবেগ অনুভূতি কি আছে তাইক বিচাৰে আচলতে মই এইটো কোৱা নাই যে চাকৰি কৰা ল'ৰা বেয়া বুলি আচলতে চাকৰি যিসকলে কৰি আছে তেওঁলোককতো বহুত বেছি ভাল বাট যিসকলে মানে চাকৰি নাই কৰা তেওঁলোকেও এনেধৰণে বিজনেছ কৰি আচলতে মানুহৰ সমাজখনৰ চিন্তাধাৰাটোৰ কথা কৈছোঁ যে বিজনেছ লাইন বা বিজনেছ কৰা মানুহ এটা যে আপোনাৰ স্বাৱলম্বী হ'ব পৰা নাই বা তেওঁ যে চলিব নোৱাৰিব সেইটো কেতিয়াও নাভাবিব আচলতে মানুহে ভুল ভাবে হয়নে যে চাকৰি কৰিলে মানুহটো আচলতে বহুত সুখী বুলি ভাবে আচলতে সকলোৰে দুখ কষ্ট মানুহৰ জীৱনত দুখ কষ্ট সকলোখিনি থাকিবই লাগিব তো আৰু এটা দাদা আছে তো দাদাৰ মুখৰ পৰা অকণমান নতুন যুৱ প্ৰজন্মক কি ক'ব আচলতে নমস্কাৰ মই প্ৰথমতে আহ্বান জনাম হয় বহিৰাজ্যত নাথাকি হয় চাকৰি বাতৰি নাখায় আমাৰ চাহাবদাৰ নিচিনাকৈ সকলোৱে মানে কি আমাৰ আদৰ্শস্বৰূপ তেখেতৰ আৰ্হি লওক আৰু অনাগত দিনত আমি আশা কৰিম 99% আপোনাৰ যুৱক যুৱতী এই খেতিৰ যোগে স্বাৱলম্বী হ'ব পাৰিব আৰু ব্ৰহ্মপুত্ৰ অঞ্চলৰ চাহাবুদ্দিন দা সকলোৱে আমাৰ আদৰ্শস্বৰূপ আৰু আমি এই ফাৰ্মলৈ আজি অহা নহয় আমি মাজে সময়ে আহোঁ আমি নিজে যদিও কৰিব পৰা নাই ইয়াতে আহি পেলাই অকণমান মানে কি মনটোকে আমি আমোদ প্ৰমোদ লওঁ তো এনেকৈ দাদাহঁতৰ লগত কথা বতৰা পাতি আছোঁ বহুতখিনি কথা শিকিছোঁ জানিব পাৰিছোঁ যে খেতিৰ পৰাও ইমানখিনি পইচা উপাৰ্জন কৰিব পাৰে আজিকালিতো ইকনমিটো মেইন হয় সেইটো কাৰণে কৈছোঁ যে খেতিৰ পৰাও বহুতখিনি টকা উপাৰ্জন কৰিব পাৰে ভালদৰে যদি কৰে ধৈৰ্য ধৰি তো দাদাহঁতৰ লগত আজি কথা বতৰা পাতিছোঁ বহুতখিনি ভাল লাগিছে যিহেতু এইফালে পূৰা সেউজীয়া পৰিৱেশ এইফালে বেঙেনা খেতি দেখা পাইছে এইফালে পূৰা একদম খেতি কৰি থোৱা আছে একদম সেই তালৈকে দেখা পাইছে বাউণ্ডেৰী মৰালৈকে দাদাহঁতৰ খেতি তো দাদা শেষত কি ক'ব আপুনি আমাৰ দুটা ককাতে কয় নাই চাকৰি হয় নহয় চাকৰিসকলে চাকৰি কৰক নাথাকিলে যে চাকৰি পৰ্যাপ্ত মাটি আছে যাৰ মাটি নাই মই তেখেতৰ এইটো আহ্বান জনাব নোৱাৰিম কাৰণ তেখেতে মোকো বেয়া পাব আৰু প্ৰত্যেকজন যুৱ প্ৰজন্মৰ ল'ৰাৰ ঘৰতে মাটি নাথাকে যাৰ পৰ্যাপ্ত মাটি আছে যিসকলে খেতি কৰিব পাৰে পাতি খেতিব পৰা প্ৰচুৰ সম্ভাৱনাময় ভূমি পৰি আছে মই আহ্বান জনাওঁ আপোনালোকে সেই মাটিখিনি সদব্যৱহাৰ কৰক সেই মাটিখিনি যি পৰ্যায়ৰ খেতি হয় ক'ৰবাত বাম খেতি হয় ক'ৰবাত কুঁহিয়াৰ খেতি হয় ক'ৰবাত ধান খেতি হয় ক'ৰবাত বাও ধানৰ খেতি হয় সেইকাৰণে ধানৰ আজি 2500-2300 টকা কুইণ্টেল 100 কুইণ্টেল ধান বিকিব পাৰিলে আজি 2 লাখ 2.5 লাখ টকা বা কোনোবা যদি 100 বিঘা 10 বিঘা কুঁহিয়াৰ ৰুৱে আজি দেখোন মিনিমাম 4 লাখ টকা গুড় বিক্ৰী কৰিব পাৰিব আৰু যদি এই আপুনি যদি অলপ ভালদৰে যদি ষ্টাৰ্ট কৰিব বিচাৰিছে ভালদৰে যদি জানিব বিচাৰিছে দাদাৰ লগত কথা বতৰা পাতিব দাদাৰ এড্ৰেছটো কৈ দিলে মই লাগিলে দাদাৰ কণ্টেক্ট নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম তেওঁৰ পৰা জানিব পাৰিব যে কেনেধৰণে অলপ ভালকৈ খেতি কৰিব পাৰে অলপ উন্নত মানৰ তো দাদাই কৈ দিব আন্তৰিক স্বাগতম যিসকলে খেতি কৰিম বুলি ভাবি আছে আমাৰ অসমীয়া যুৱক যুৱতীয়ে মই সকলোকে অন্তৰ্নিভূত বা কৃতজ্ঞতা জনাই মই আশীৰ্বাদো প্ৰদান কৰিম মান্যতা অনুসাৰে তেওঁলোকে ভাবিছে তেনেকুৱা কিবা মই দাদাৰ লগত কণ্টেক্ট কৰিলে যোগাযোগ কৰিব মোৰ নাম্বাৰটো 9101398873 ভিক্ষাৰী মন্দিৰ ঐতিহ্য 2 বিঘাত মোৰ ঘৰ নাহৰীত মোৰ জন্ম আৰু দৃশ্যদিনালিত মই থাকোঁ যিখন আমাৰ ধেমাজি কৰিবতৰ গাঁৱত মই থাকোঁ সমবায় সূত্ৰে আৰু আপোনালোকৰ যদি কিবা সহায়ৰ প্ৰয়োজন হয় বিনা দ্বিধাই 100% ৰাতি 2টা যদি আপুনি ফোন কৰে মোৰ পৰা সেইখন সহায় আন্তৰিকতাই পাব জয় জৱান জয় কিষাণ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যিহেতু মই আজি এইটো কাৰণে এই ভিডিঅ'টো বনালোঁ যিহেতু বহুতখিনি মানে নতুন যুৱ প্ৰজন্ম মানে আপোনাৰ চাকৰি এটা বিচাৰি ফুৰে ভাল কিবা কাম এটা বিচাৰি ফুৰে যদি চাকৰি বাকৰি নাই ধৰি লওক কেনেধৰণে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে তো তেনেকৈ দাদাই এজন উদাহৰণ হয়
তেখেতকে উদাহৰণ এইটো কাৰণে কৈছোঁ যে তেখেতে বহুতখিনি ব্যৱসায় কৰি আছে, আপোনাৰ খেতি কৰি আছে, তেনেধৰণে স্বাৱলম্বী হৈছে আৰু লগতে বহুতখিনি মানুহক সংস্থাপনো দিছে। তো দাদাক আজি মোক সময় দিয়াৰ বাবে বহুত বেছি ধন্যবাদ। তো আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বহুতখিনি কথা জানিব পাৰিলে, শিকিব পাৰিলে। নতুন হৈ কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থৈ দিব। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি অল কৰি দিব। এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই।